22 নং ককলাবাৰী সমষ্টিৰ অন্তৰ্গত যিমানখিনি দিব্যাংগ মানুহ আছে তেওঁলোকক মোৰ তৰফৰ পৰা আমাৰ দলৰ তৰফৰ পৰা কম্বল বিতৰণ আৰু যোনে যোনে হাল বোৱা জানে আৰু চিলাই মেচিনটো চিলাব জানে তেওঁলোকক হালটোও বিতৰণ কৰা হৈছে আৰু 360 আমি বিকলাংগ বা দিব্যাংগসকলক আজি কম্বল বিতৰণ কৰিছোঁ। সেইটো বেলেগ বিশেষ কাৰণ নাই, মনত এটা কথা ভাবি আছিলোঁ যি সময়ত মোক তেওঁলোকে নিমন্ত্ৰণ জনাই থকা আছিল যে তেওঁলোকৰ ইণ্টাৰনেশ্যনেল ডিজেবল ডে, সেই সময়ত মোক নিমন্ত্ৰণ জনোৱা আছিল আৰু ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ লগত একেলগে থাকি কথা পাতি থকাত একদিন মই নিজে ইচ্ছাকৃতভাৱে সৰু সৰু এটা টিফিন মই উপহাৰ হিচাপে তেওঁলোকক দিছিলোঁ। সিদিনা মই মনত বান্ধি লৈছিলোঁ যে এটা ভাল বস্তু দিব পাৰোঁ নেকি। ইয়াৰ পৰাই আজি আহি ঠাণ্ডাও বেছিকৈ পৰি আছে, এই দুদিনটো বেছি ঠাণ্ডা পৰি আছে। মোৰ মনত আহি গ'ল যে মানে এই ছিজনত এটা কম্বল দিলে তেওঁলোকে অলপ হ'লেও মানে সুস্থ হ'ব বা পৰিয়ালৰ কাৰণে বহুত লাভৱান হ'ব। কাৰণ আমাৰ অঞ্চলত তেনেকুৱা সৰু আছে বা ডিচেবল মানুহ আছে যি এনেকুৱা কম্বল এখনো কিনি লোৱাৰ কাৰণে তেওঁলোকে অসুবিধা হৈ যায়। চলাটোতো অসুবিধাই, কিন্তু কম্বল কিনাটো অসুবিধা হৈ যায়। সেইকাৰণে মই নিজে চিন্তা কৰি তেওঁলোকক আজি ককলাবাৰী সমষ্টিত যিমানখিনি ডিজেবল মানুহ আছে তেওঁলোকক মোৰ তৰফৰ পৰা কম্বল আৰু তাঁতশাল আৰু মেচিন, এতিয়া আৰু আহিছে চেয়াৰৰ কথা, হুইল চেয়াৰ, সেই হুইল চেয়াৰটো মোৰ তৰফৰ পৰা আজি তেওঁলোকৰ ৰিকুৱাৰমেণ্ট মতে মই বিতৰণ কৰিছোঁ আৰু মনতো এটা শান্তি পাইছোঁ বুলি মই ভাবিছোঁ। তেনেকুৱা মানুহ সহায় কৰিব পাৰিলে সমাজৰ কাৰণে ভাল, তেওঁলোকৰ কাৰণেও ভাল। আৰু সকলোকে মই অনুৰোধ জনাব খুজিছোঁ যাতে তেওঁলোকৰ যিখিনি মান মৰ্যাদা, যিখিনি অধিকাৰ, সেই অধিকাৰটো যাতে আমি ভালদৰে সমাজে দিয়াৰ কাৰণে চেষ্টা কৰে। আৰু ইয়াৰ বাদেও অন্যান্য যিখিনি আঁচনি আছে চৰকাৰৰ তৰফৰ পৰা, সেইটো মই আজি তেওঁলোকক কৈছোঁ যিমান পাৰোঁ সিমান 100% মোৰ তৰফৰ পৰা সহায় কৰা হ'ব। আৰু ব্যক্তিগতভাৱেও কিবা যদি সহায় বিচাৰে তেতিয়াহ'লে মই প্ৰশ্ন হয় সেইটো এটা ভাল আমাৰ কাৰণে। সিদিনা একমাহমান আগত তেওঁলোকৰ ইণ্টাৰনেশ্যনেল ডিজেবল দিনা মই গৈছিলোঁ তেওঁলোকৰ প্ৰগ্ৰামত। ইয়াতে 91% ফৰ্মেল মেট্ৰিক পৰীক্ষাত 91% পোৱা এজন মই ল'ৰা পালোঁ, মানে ছাত্ৰ এজন পালোঁ। তাৰপিছত সেইটো বুজা যায় যে ভাল মানুহে 91% নাপায়, কিন্তু তথাপিও তেওঁলোকক 5জন তেওঁলোকে সম্বৰ্ধনা জনাইছে যোনে চবে প্ৰথম পজিশ্যনত আছে আৰু 60%ৰ ওপৰত, কিন্তু 91টো আমাৰ জালা মণ্ডল হিচাপে প্ৰথম পাইছোঁ। আৰু চৰকাৰৰ তৰফৰ পৰা ডিজেবল হিচাপে এটা ক্ৰাইটেৰিয়া থাকে, এটা পাৰ্চেণ্টে থাকে, তেওঁলোকক যিমানখিনি সিমান সহায় কৰিব পাৰিব বুলি মই আশা কৰোঁ। আৰু শিৱসাগৰকো আমাৰ BTCৰ টাৰ্গেট প্ৰগ্ৰেম যিমানখিনি ওলাই আছে তেওঁলোকৰ লগত মই কথা পাতি আছোঁ যে ডিজেবল কাৰণে আমাৰ অঞ্চলত বহুতজন আছে ভাল পৰা, আৰু কিন্তু তথাপিও তেওঁলোকে ডিজেবল আমাৰ তৰফৰ পৰাও শিৱসাগৰৰ তৰফৰ পৰাও সেইটো সহায় কৰি যাব বুলি আমি আলোচনা কৰি থোৱা হৈছে। কিন্তু যোগাযোগ থাকিলে ভাল হয় বেছি, কাৰণ কি কেনেকৈ বিচাৰ কৰি নাপাওঁ যিহেতু সেইখিনি। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।